এইখন দোকান লৈ আনগে যা আপুনিনো কিয় নাযায় এই মোৰ ড্ৰেছত আছো দেখা নাই মানুহে যদি ফটো মাৰি ভাইৰেল কৰি দিয়ে সিদিনাখন যে মই আনিবলৈ গৈছো মোক 100 দিম বুলি কৈছে আৰু 18 বছৰ পিছতহে মোৰ মুখখন চাম বুলি মই 18 বছৰতকৈ ওপৰত নহয় লগত থাকিলেই হ'ল যা মই যাম কিন্তু মোৰ এটা কণ্ডিশ্যন আছে কি কণ্ডিশ্যন এই যে বাকী 4টা শ্বু আছে আপোনালোকৰ মই যাম চা তাকে ৰ মুকুতা এইকেইদিন সুধিয়ে আছে ক'ত শ্ব' আছে বাচ্চা দাই সুধিছে সি বোলে যোৱাই মই এইকেইদিন ফ্ৰী আছো ক'ৰবাত যদি শ্ব' আছে ক'বা কালি হ'বলা সেই খাচী মাংস অকণো আনিলে কথাটো উলিয়ালে তাকে ঘৰৰে কথা চাওঁ দেচোন কি কৰিব পাৰো তাক বাচ্চা দাই খাচী খুৱাইছে চা নিব লাগিবগে তাক এনে আপোনাৰ বটলটো কি আনিব লাগিছে এই ইমানটো চাইজৰ যে সমাজে হাঁহ বোলে এটা পেপা বজাই থাকে বেন 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 আচ্ছা এইটো দি কিবা এটা আহিব না চা কাঁচা কাচি দুটা আহিব আৰু ঠাণ্ডা পানী কাজু পালে পেকেট এটা এতিয়া আনি আছে 4 জুন ডেটটো বাচ্চা দা কিন্তু আছে মুকুট দাদা সেই নহয় কলে যায় অকণমান চেলুনৰ পৰা আহক চেলুনলে কিয় চুলি কাটিব লাগে কাৰ চুলি কাটিবলৈ আৰে মই নিজে চুলি কাটিব লাগে সেইকাৰণে যাম চেলুনত খাইলি কিয় চোতালখনত আছে জানো চুলি কি কাটিবগৈ এই থকাখিনি মই কাটিম আকৌ এইখিনি আকৌ আশীৰ্বাদ দি চুলি নাইকিয়া কৰিলে এইকেইটা লৈ আকৌ চেলুনলৈ যাব লাগে কিয় আজৰি সময়ত এতিয়া টানি টানি ছিঙি দিব ৰখাতলৈ যাবি তই ৰখাতলৈ যাবি এইসোপা চুলিত চাগে আজি নাপিতেও নাৰ্ভাছ মাৰি দিব মুকুট দা বাতি কাট মাৰিব বাতি কাট তহঁত চব ৰখাতলৈ যাবি কথাখিনিতো সকলোৱে বুজি পালে হয় ছাৰ গতিকে আমি ফুল এলাৰ্ট থাকিব লাগিব হ'ব ছাৰ লগে লগে আমি অলপ ইনভেষ্টিগেশ্যনো কৰি থাকিব লাগিব আমাৰ ইনফৰমেশ্যন মতে 2 এদিনৰ ভিতৰতে গুৱাহাটীত কুটাঘাট হ'ব আৰু কুটাঘাটৰ টাৰ্গেট এবাৰ শ্বপিং মল অথবা মাৰ্কেট প্লেচ নহয় থানা উগ্ৰপন্থী টাৰ্গেট এবাৰ থানা মণি এই চকু চশমা পিন্ধি গোটেইখন ধোঁৱা ধোঁৱা দেখিছ আগত যে মানুহ পদৰ পৰা হৰ্ণ মাৰিছ আপুনি কাজিয়া কৰিছে মই জুমুনিহে কৈছো পাকে কুঁহিয়া পকোৱা দি পকাইছেও শ্বপিং মল ট্ৰেইন ষ্টেচন মাৰ্কেট এইবিলাকক টাৰ্গেট নকৰি আমাৰ থানাটোহে কিয় টাৰ্গেট কৰিল ছাৰ কিয় থানা এখনে যদি উৰাই দিব পাৰে নৰ্মেল পাব্লিকেটো ভয় খাব ন তাৰমানে সিহঁতে নিজৰ শক্তি দেখুৱাবলৈ বিচাৰিছে আমিও আমাৰ শক্তি দেখুৱাব লাগিব বম ইয়াতে আহি দিব নোৱাৰে ছাৰ এইটো ফাইনাল কিন্তু গ্ৰেনেডটো দলিয়াব পাৰিব এৰকচোন এফালে আহক বাকলি ফিল্টাৰ ঢাকনিখনে পৰিছে ইমান ভয় খাব লাগে নেকি বস্তুবিলাক ভালকে থব নোৱাৰ থানাৰ সাধাৰণ ফিল্টাৰটো ঢাকনিখনে ভালকে থব নোৱাৰ থানাক কি সুৰক্ষা দিবি হাউ দা প্ৰটেক্ট ইয়ৰ লোকেল থানা বাই দা গ্ৰেনেড ব্লাষ্টিং হ'ব চক খাইছোতো যাক দুবাৰ কাৰণে এৰি দিছে আৰু বা যদি লগ পাই গৈছে হয় তই যাবি নহলে তয়ে যাবি মুহুগুণ্ডা আছে মুহুগুণ্ডা তুমি কথাটো বুজা নাই কি বুজিব লাগে নিউজত দি আছে কোনোবা উগ্ৰপন্থী সোমাইছে এতিয়া মোক এখন থানাৰ পৰা চাৰ্টিফিকেট দিব লাগে কিহৰ চাৰ্টিফিকেট মই যে উগ্ৰপন্থী নহয় আৰু মই যে পুলিচৰ লগত ভাল তাৰে এখন চাৰ্টিফিকেট দিব লাগে মই মানে বুজা নাই সেইখন কি হ'ব এতিয়া বেলেগ থানাই যদি মোক উগ্ৰপন্থী বুলি সন্দেহ কৰে এইটো উগ্ৰপন্থীৰ চাইজ এইটো চাইজ উগ্ৰপন্থী
বলকচোন এফালৰ পৰা আহোগৈ হা এফালৰ পৰা আহোগৈ বলক মই কিয় যাব লাগে কি মই কিয় যাব লাগে বলক আকৌ এই ছাৰ হা মোৰ মানে আপোনাৰ লগত কথা এটা আছিল আপুনি ইয়াতে অলপ আৰামত বহক আমি পুতুককৈ আহি আছো কাটনিয়াৰ আহক দাদা অ মই যদিও কিবা টান কথা শুনাইছিলো তাই নধৰিব মনিক ক'ব দেশৰ কাৰণে ওলালো বুলি কাটনিয়াৰ বলক বলক ছাৰ কি যে কৰি থাকে নহয় মানুহটোৱে মানে বাকলি আপোনাকনো উগ্ৰপন্থী বুলি কিয় সন্দেহ কৰিব আৰে সন্দেহ কৰিব পাৰে তই একো বিশ্বাস নাই এই কিয় টেনচন লৈছা তই আচ্ছা তোৰ উগ্ৰপন্থীৰ কি লক্ষণ আছেনো এতিয়া লক্ষণ নাই কিন্তু মোচনটোত সন্দেহ কৰি দিব পাৰে আইও বাকলি কি মোচনডাল আছে আপোনাৰ মোৰ খোজকাতলত এটা মোৰ দম আছেতো এই কি কথা কোৱাই তই তোৰ খোজত কি মূৰা দম আছে তই দেখোন খোজ কাঢ়লি এই এল পি স্কুলৰ বাচ্চা কেইটা হেনহে লাগে এ নাহিবা অ' পিটি এই বস্তুটা কেতিয়াবা মই ভাল কৰিম এ হ'ব আৰু আপুনি মানে যোৱাই নাই অ বলক মই নগলে নহ'ব মানে এনেই টাইম ৱেষ্ট কৰি নাথাকিবচোন বলক লাইফে ৱেষ্ট কৰি দিলো আৰু এতিয়া টাইম ৱেষ্ট কৰিনো কি হ'ব কি হ'ল বলক 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 অ বলক অ' ৰ'বচোন আকৌ কি হ'ল অ' নাই নাই বন্ধ হ'ল আহক আহক অ তোৰা কিবা টেনচন হৈছে নেকি তোৰ থানা আক্ৰমণ কৰিব বুলি নিউজ ওলাইছে টেনচন নহ'ব নেকি কিবা আৰে বাবা মই আছে তো কি হ'ল টেনচন কি কৰিব আপুনি আৰে উগ্ৰপন্থী আহকচোন সব চাফা কৰি দিম মই এনেকুৱা গৰম গৰম কথা আমাৰ BSF ক'লেহে শোভা পায় অ আৰে বাবা তোৰ BSFৰ দৰে মোৰ জোৰ নাই নেকি মই কিবা ডিউটি নকৰো নেকি এ ঠক হে আমাৰ BSF বন্দুক চলোৱাটো বাদে কিক মাৰিয়ে উগ্ৰপন্থী উফৰাই দিব পাৰে মোৰ কিক চাবি পাৰিব চাবিটো এইটো ঐ পালে ভাল পালো বাকলি কি হ'ব বাৰু মই গাড়ীখন এনে ললো বুজিছে মোক দাদা কিয় এই উগ্ৰপন্থী বোমত যদি মৰিবই লাগে গাড়ীখন কোনে চলাব মোৰ তুমি এটা কাম কৰা তুমি আজি দিনটোৰ ভিতৰতে কাষ্টমাৰ এজন গাড়ী দুচি এটা কাম কৰা ইয়াত লিখি দিয়া কি লিখি দিব লাগে কোৱা মানে চহী এটা মাৰি দিয়া গাড়ীখন তুমি মোৰ নামত লিখি দিয়া মোৰ গাড়ীখন তোমাৰ নামত কিয় লিখিম অ তুমি যে মই যাবা গাড়ীখন এনে তুমি কি কৰিবা তাতকে মোৰ নামত লিখি দিয়া তুমি একে শান্তিয়ে মৰিব পাৰিছা এইটো মোৰ চব ভাঙি দিম লৰা ল এইজনী দাহটো চোৱা এইজনী তাৰ মৰি যাব গাড়ীখন আকৌ মোৰ নামত লিখি দিবলৈও টান পাইছে একে গাড়ী চলাই চলাই ওপৰলৈ যাব এইজনী ৰাম মোক চলাইছে চোৱা এইটোৱে এতিয়া তোমাৰ গাড়ীখন থাকিলে কি কৰা যাব কঁকাল হে মোৰ ভাল পালো এই নিজকে BSFৰ লগত কম্পেয়াৰ কৰিবলৈ গৈছিল নহয় পালে মজা চিলিপ খোৱাৰ কাৰণেহে পৰছি জানা হ'ব নাও ডুবিলেও টিঙৰ পৰা ননমা মানুহ আপুনি লওক একেটা পিছফালে ভেজা দি লওক লওক কি মাৰিবলৈ যায় এইজনে উহাকে আছে জীৱ আছে নে আছে মোহন জীৱটো আছে কঁকালটো হে আছে এইষা আকৌ কি কথা বুঢ়া কমৰ নহয় মোহন কঁকালটো একদম বেকা হৈ গৈছে মোৰ কঁকাল বেকা হৈছে হেই বেকা কঁকাল এনেকুৱা বেকা কঁকাল মই কিমান চিধা কৰি দিছো নকৰি বাইদেউ ধৰক উঠক ধৰক ধৰক উঠক কিয় খাই আছা আউজি দিয়ক ছাৰ আমি গৈ দিওঁ বলক হৈ গ'ল ফাল্টু কথা নকবহে মোক কেইদিনমান পাছত মেৰেজ এনিভাৰ্চেৰী জানে চিৰিয়াছ টাইমত 420 কৰিলে মই বেয়া পাম
মই ভবাই নাছিলো আঠ বয়সতে উগ্ৰপন্থী গ্ৰেনেডৰ চিকাৰ হম। মহো তাৰ আগতে তাক ধৰিম। কেনেকে ধৰিব? আমাৰ থানাৰ সন্মুখত দেখা ল'ৰাটোৱে উগ্ৰপন্থী। তেতিয়া ধৰিব লাগিছিল। বৰশীৰ মাছটো কেতিয়াবা এৰি দি ভাল লাগে, তাৰ পিছত তাক টান মাৰি অনাৰ মজাটোৱে বেলেগ। আমি হলে এনেকুৱা মাছেই নাখাওঁ। এতিয়া এড্ৰেছ ক'ত পাব তাৰ? GPRS মানে তাৰ গাড়ীৰ নম্বৰটো মই মনত ৰাখি থৈছো।